নিৰ্বাচনৰ পূৰ্বেই নদুৱাৰত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ অনুষ্ঠান। নিৰ্বাচন শেষ নহওঁতেই নদুৱাৰ সমষ্টিত ৰাজহুৱাভাৱে শপত গ্ৰহণ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে। নিৰ্বাচনৰ পূৰ্বেই নদুৱাৰ সমষ্টিত 100% পঞ্চায়তৰ আসন দখল কৰিলে বিজেপি দলে। সমষ্টিটোৰ 4খন জিলা পৰিষদৰ 4খন আসন, 19খন আঞ্চলিক পঞ্চায়তৰ 19খনেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ লগতে 190টা ৱাৰ্ডৰ ভিতৰত 188টা ৱাৰ্ডতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বিজেপিৰ প্ৰাৰ্থী। এইসকল নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক আজি জামুগুৰি হাটৰ বাৰে চহৰীয়া সাংস্কৃতিক প্ৰকল্পত ভাৰতীয় জনতা পাৰ্টিৰ নদুৱাৰ সমষ্টিৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে ৰাজহুৱা শপত বাক্য পাঠ কৰোৱা হয়। বিধায়ক পদ্ম হাজৰিকাই নিৰ্বাচিত প্ৰতিজন প্ৰাৰ্থীকে একোখনকৈ ফুলাম গামোচা, ডায়েৰী আৰু কলম দি শুভেচ্ছা জনোৱাৰ লগতে নিষ্ঠা আৰু সততাৰে ৰাইজৰ কাম কৰি যাবলৈ আহ্বান জনায়। সকলো সময়তে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি যাবলৈ পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক বিধায়কগৰাকীয়ে আহ্বান জনায়। সহস্ৰাধিক দলীয় নেতাকৰ্মী উপস্থিত থকা সভাখনিত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰাই ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী মধুস্মিতা হাজৰিকাই। আমাৰ পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে যিসকল নিৰ্বাচিত হৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনোৱাৰ এটা ব্যৱস্থা কৰিছোঁ। আমাৰ জিলাৰ সভানেত্ৰী ডাঙৰীয়ানীৰ উপস্থিতিত আমি 4গৰাকী জিলা পৰিষদৰ সদস্য, 19গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য 190গৰাকী আমাৰ গাঁও সভাৰ সদস্যৰ ভিতৰত 188গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সকলোকে আমি আজি আমাৰ এখন বিহুৱানেৰে সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকলৈ আমি দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু জিলাৰ সভানেত্ৰী ডাঙৰীয়ানীয়ে শপত বাক্য পাঠ কৰিছে যে তেওঁলোকে দলৰ যি দায়িত্ব অৰ্পণ বা পঞ্চায়তৰ তেওঁলোকে যি নিৰ্বাচিত হৈছে তেওঁলোকে যাতে ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে সেৱা আগবঢ়ায় এই ক্ষেত্ৰত শপত বাক্য তেওঁলোকে পাঠ কৰিছে। আৰু এইটো আমাৰ কাৰণে ঐতিহাসিক দিন আছে বা অভূতপূৰ্ব সাফল্য ৰাইজৰ আশীৰ্বাদ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিৰোধী দলে যিবিলাক কথা কৈছে মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ গ্ৰাউণ্ড ৰিয়েলিটিটো তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা কৰে। আমি দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতা, মই যিহেতু 95ৰ নিৰ্বাচনত প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰিছোঁ, 5বাৰকৈ মই বিধায়ক হৈছোঁ। নদুৱাৰ চতিয়া সমষ্টি, আজি নদুৱাৰ সমষ্টি মানুহৰ আৱেগ অনুভূতি মই বুজি পাওঁ। 4 মাহ আগত যেতিয়া আমি বুথ কমিটি গঠন কৰা, মণ্ডল কমিটি গঠন কৰা এই কামবিলাকত লাগি আছিলোঁ, যেতিয়া কংগ্ৰেছ দলৰ পৰা মানুহ মোহভংগ হৈ ভাৰতীয় জনতা পাৰ্টীৰ দললৈ অংশগ্ৰহণ কৰিছিল, মই তেতিয়াই অনুভৱ কৰিছিলোঁ যে পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ দলে এবাৰ ভালকৈ মুখ থেকেচা পাব আৰু তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ 50%ৰ ওপৰৰ জেগাত তেওঁলোকে মানুহে নাপাব বুলি মই অনুমান কৰিছোঁ। আৰু এই কথা মই ৰাজহুৱাভাৱে কৈ দিছিলোঁ। আৰু তাৰ পিছত যেতিয়া নমিনেশ্যন পৰ্ব আৰম্ভ হৈছে যোৱা 2 তাৰিখৰ পৰা 11 তাৰিখলৈ, এই সময়ছোৱাৰ ভিতৰত কংগ্ৰেছ দলৰ পৰা মনোনয়ন পত্ৰ নিবৰ কাৰণে যেনেধৰণে মানুহ আহিব লাগিছিল অহা নাই। আমি কেৱল 10 তাৰিখ দিনটো লৈছিলোঁ মনোনয়ন পত্ৰ লোৱা আৰু মনোনয়ন পত্ৰ দাখিল কৰা। সেই দিনটোত আমাৰ 190গৰাকী আঞ্চলিক পঞ্চায়ত গাঁও সভা। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।